অপৰাধীৰ ৰম্যভূমি ধোঁৱাচাঙত উঠিল গোধন সুৰক্ষা আইন প্ৰতিদিনে অবৈধভাৱে সৰবৰাহ ট্ৰাকে ট্ৰাকে গোধন নিশা হলে উজনিৰ পৰা নামনিলৈ নিতৌ অব্যাহত গৰুৰ অবৈধ সৰবৰাহ অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো ৰাজ্যত অব্যাহত গোধনৰ অবৈধ সৰবৰাহ আৰক্ষীৰ চকুত ধুলি দি একাংশই কৰিছে অবৈধ গৰু সৰবৰাহ 15 আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমিনগাঁও আৰু চিপাজাৰৰ পৰা ৰঙিয়ালৈ এই পথছোৱা এছামৰ বাবে হৈ পৰিছে পুনৰ কণী পৰা হাঁহ নিধিৰাম চৰ্দাৰৰ আইনলৈ পৰিবেষ্টিত শাসনাধীষ্ঠ চৰকাৰৰ গোধন সুৰক্ষা আইন এই অবৈধ গোধন সৰবৰাহত পৰোক্ষভাৱে জড়িত হৈ থাকে আৰক্ষী কিছু সংখ্যক জাতীয়তাবাদী নেতাকৰ্মী সহ একাংশ পাবত গজা ৱেব পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিক নিশা হলে একাংশ ৱেব পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিকৰ পকেটত অল আছাম ক্ৰাইম ৰিপৰ্টৰ আই কাৰ্ড সৰবৰাহকাৰীৰ বাহন ৰখাই বৃহৎ পৰিমাণৰ ধন দাবী একাংশ ৱেব পৰ্টেলৰ স্বয়ম্ভূ সাংবাদিকৰ অবৈধ গোধনৰ গাড়ী আৰক্ষীক গতাই নিদিয়া আৰু নিউজ নকৰাৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন দাবী একাংশ স্বয়ম্ভূ সাংবাদিকৰ লগতে দল সংগঠনৰ নেতাৰ গো সুৰক্ষা আইনলৈ বৃদ্ধাংগুষ্ঠ এছাম আজ্ঞাবাহী চৰকাৰী গুপ্তচৰ বিষয়াসহ আৰক্ষী বিষয়াৰ শেহতীয়াকৈ নুমলীগড়ৰ পৰা মেঘালয় বৰ্ণিহাটলৈ 12 চকীয়া ট্ৰাকযোগে অবৈধভাৱে কঢ়িয়াই লৈ আহিছিল 41টাকৈ গোধন কিন্তু নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ পাছিংমেনৰ ভুলৰ বাবে হয়তো বাইহাটা চাৰিআলি আৰক্ষীৰ হাতত কৰায়ত্ব এক ট্ৰাক অবৈধ গোধন গ্ৰেপ্তাৰ চাপৰৰ ৰফিকুল ইছলাম নামৰ ড্ৰাইভাৰ কি নাম তোমাৰ নিম্ন রফিকুল ইসলাম কি কাৰণে এৰেষ্ট কৰিছে পুলিচে মই গৰু গাড়ী লৈ আহিছিলো কৰ পৰা নিম্নগড়ৰ পৰা নুমলীগড়ৰ পৰা ক'ত লৈ যাব কাৰণে আনিছিলা এইটো ইয়াতে কি বোলে বৰ্ণিহাটত গাড়ী ফুল ট্ৰাক আছিল গৰু ফুল গাড়ী আছিল কিমান দিন হ'ল তুমি এইবিলাক কামত জড়িত মই এইটো ফাৰ্ষ্ট টাইম আহিছো এয়া মাত্ৰ উদাহৰণহে কিছুদিনৰ আগতে সামাজিক মাধ্যমত সৰব চৰ্চা হৈছিল গৰু সৰবৰাহত জড়িত থকা ব্যক্তিৰ বিষয়ে চৰকাৰৰ আশীষ ধন্য কিছু যুৱকৰ দৌৰাত্মৰ বাবে বহিৰাজ্যলৈও সৰবৰাহ হৈ আছে গোধন এই বৃহৎ গৰু সিন্ডিকেট ৰোধ কৰাৰ বাবে সাহস আছেনে ৰাজ্য চৰকাৰৰ অথবা স্মাৰ্ট অসম আৰক্ষীৰ ধুবুৰীৰ ড্ৰাইভাৰৰ লগতে পশ্চিমবংগৰ ট্ৰাকৰ সৈতে নুমলীগড়ৰ অবৈধ গৰুৰ কি কানেকশ্যন সেয়াহে ৰহস্যজনক চোৰাং গৰুৰ গাড়ীবিলাক সৰবৰাহ হৈ আছে তাত ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন ধৰণৰ সংগঠনেই হওক বা সংগঠনৰ নাম কৈ বিভিন্ন ধৰণৰ সাংবাদিকৰ নাম কৈ ভুৱা সাংবাদিক বা ভুৱা সংগঠনৰ এই সংগঠনবিলাকে এই গাড়ী আগুৰি ধন দাবী কৰি আহিছে গতিকে এই ক্ষেত্ৰতো চৰকাৰে উচিত ব্যৱস্থা ল'ব লাগে কাৰণ আমাৰ এটাই কথা যে অসমৰ পৰা গৰু চোৰাংকৈ সৰবৰাহ কৰাৰ ৰেকেটটো উৎখাত হ'ব লাগে ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ